প্ৰভু শ্ৰীৰামে বোলে নিজেও হেনো ৰাম নামৰ সহায় ল'ব লগা হৈছিল। কেনেকৈ মই কৈ আছোঁ, এটা ভিডিঅ' চাই আছিলোঁ আজি, হিন্দীৰ এটা ভিডিঅ'। তাত মানে কৈছে যে আমি যদি ভগৱানৰ দৰ্শন বিচাৰোঁ, তাতকৈ বেছি ভাল আমি ভগৱানৰ নাম লৈ থকাটোহে। দৰ্শন বিচাৰিলে মানে ভগৱানে দৰ্শন দিব পাৰে, কিন্তু সেই যিটো ৰাম নামৰ যিটো মহিমা, নামৰ যিটো মহিমা, সেইটো মানে ভগৱানে উপলব্ধি কৰিব নোৱাৰে। কাহিনীটো এনেকুৱা, যেতিয়া কাহিনীটো মানে কি আৰু কাহিনী নহয় ঠিক, যেতিয়া মানে ৰাৱণ বধৰ কাৰণে যাব লগা হৈছিলে, সীতা উদ্ধাৰৰ কাৰণে যাব লগা হৈছিলে, তেতিয়া সাগৰ পাৰ হ'বৰ কাৰণে সেতু বান্ধিব লগা হৈছিলে। তেতিয়া এনেই জেনেৰেলি শিলবিলাক দিয়াৰ লগে লগে সেই শিলবোৰ তলত গুচি গৈছিলে। যেতিয়া সেইখিনি মুহূৰ্তত কিন্তু প্ৰভু ৰামচন্দ্ৰ তাতে থিয় হৈ আছিলে, ৰামচন্দ্ৰ আছিলে তাতে, কিন্তু প্ৰভু ৰামচন্দ্ৰই ইচ্ছা কৰা হ'লে বান্দৰখিনিক লৈ যাব পাৰিলেহেঁতেন, কিন্তু সেইটো পৰা নাছিলে। কিন্তু যেতিয়া তেওঁ তাত ৰাম লিখি পেলাই যেতিয়া সাগৰ পেলাই, তেতিয়া তাত উপঙিব লগা হ'ল, আৰু সেইফালে সেইখন সেতু দি পেলাই ৰামচন্দ্ৰ নিজেও পাৰ হৈ গ'ল। তাৰমানে প্ৰভু শ্ৰীৰামে নিজেও ৰাম নামৰ সহায় ল'ব লগা হৈছিলে। একচুৱেলি এইবিলাক লীলা হয়, ভগৱানৰ লীলা হয়। তেওঁ এই যে লীলাটো কৰিলে যে মানৱ ৰূপে, সেইটো হ'ল নামৰ মহিমা পৃথিৱীত প্ৰকাশ কৰিবৰ কাৰণেই একচুৱেলি তেওঁ সেই লীলাটো প্ৰকাশ কৰিছিলে। নহ'লে তেওঁ ভগৱান হয়, তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ হয়, তেওঁ কি নোৱাৰিলেহেঁতেন নেকি? তেওঁ অকলে গৈ পেলাই ৰাৱণক মাৰি পেলাই গোটেইখিনি মানে সীতাক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন সেইখিনি, কিন্তু তেওঁ কৰা নাছিলে। কাৰণ আমাৰ মানৱ সমাজৰ কাৰণে এটা মেছেজ দিব লগা আছিল যে নামৰ মহিমাৰ বিষয়ে। ভিডিঅ'টোত কৈছে তেখেতে যে ৰাম নাম ল'লে বা প্ৰভু বা যাৰ নাম, যোনজন ভগৱানে নহওক কিয়, কৃষ্ণৰ নাম বা ৰাধা যি নামেই নলওক কিয়, ল'লেই যে বাধা বিঘিনি নাহিব তেনেকুৱা নহয়। বাধা বিঘিনি আহিবই, জীৱনত বাধা বিঘিনি আহিবই। যেনেকৈ ৰাস্তাত গাড়ী চলাই থাকিলে যেনেকৈ স্পীড ব্ৰেকাৰ আহে, তেনেকৈ বাধা বিঘিনি আহিবই। কিন্তু কথাটো হ'ল কি, গাড়ীত ব্ৰেক থাকিলে স্পীড ব্ৰেকাৰটো ধুনীয়াকৈ স্মুথলি পাৰ হৈ যাব পাৰি। যদি ব্ৰেক নাথাকে তেতিয়াহ'লে কি অৱস্থা হ'ব? ঠিক তেনেকুৱা কথা, যদি আমি ৰাম নাম লৈ থাকোঁ, ভগৱানৰ নাম লৈ থাকোঁ, তেতিয়াহ'লে বাধা বিঘিনি আহিলেও ভগৱান ধুনীয়াকৈ পাৰ কৰি নিব। কিন্তু যদি আমি নলওঁ, তেতিয়া কিন্তু মানে সেই যে যিবোৰ ঘটনা ঘটি থাকে, সেইবোৰ ধৰি লওক ভগৱানৰ নাম নোলোৱাৰ কাৰণে বা অন্তৰে ভগৱানৰ নাম নোলোৱাৰ কাৰণে হয় বুলি ভিডিঅ'টোত কৈছে।